ৰাজীৱ ককাইদেউৰ লাখ লাখ টকা কোনে ল'লে? আপোনালোকক এই ভিডিঅ'টোত A to Z কম। ৰাজীৱ ককাইদেউৰ পইচা লাখ লাখ টকা কোনে ল'লে মই আপোনালোকক কম। হয়তো আপোনালোকে গম পালে আপোনালোকৰ চকু কপালত উঠিব। আৰু আপোনালোকক জনাবৰ কাৰণেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ৰাজীৱ ককাইদেউৰ পইচা কোনে ল'লে হয়তো আপোনালোকে নাজানে, কিন্তু মই কৈ দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ চকু কিন্তু কপালত উঠিব। আৰু মই আপোনালোকক ক'বৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এটা কথাই প্ৰথমতে কৈ লৈছোঁ, আমাৰ সকলোৰে মৰমৰ ৰাজীৱ শদিয়া ককাইদেউৰ যি আত্মা চিৰশান্তি কামনা কৰিছোঁ। আৰু লগতে ৰাজীৱ ককাইদেউ য'তে নাথাকক কিয় শান্তিত থাকক, কুশলে থাকক, তাৰে কামনা কৰিছোঁ। তো মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আচলতে এই যে বিতৰ্ক এটা কৰে আৰু বিতৰ্ক কৰি ইজনে সিজনক গালি পাৰিব, কিবা কৰিব আৰু ভিডিঅ'টো আপলোড কৰিব। এতিয়া আপোনালোকে কথাটো মন কৰি আছে নাই? ৰাজীৱ শদিয়া ককাইদেউক প্ৰায় সৰহসংখ্যক লোকেই চিনি নাপাওঁ বুলি কৈ আছে দেই। তো চিনি নাপাওঁ বুলি কৈ আছে। তো এতিয়া মৃত্যুৰ পাছত সকলোৱে চিনি পাইছে আমাৰ ৰাজীৱ শদিয়া ককাইদেউক। তো এতিয়া ৰাজীৱ শদিয়া ককাইদেউৰ যোনসমূহ গীতত কণ্ঠ নিগৰাইছে, যি জাতিৰ মাটিৰ বাবে যোনসমূহ গীত গাইছে, সেই গীতসমূহ ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলে ৰাজীৱ ককাইদেউভাগৰ যি গীতমাত আছে, সেই গীতমাতসমূহ ছ'চিয়েল মিডিয়াত আপলোড কৰি ৰাজীৱ ককাইদেউভাগৰ সেই লাখ লাখ টকা লৈ আছে। আচলতে মই ক'ব বিচাৰিছোঁ যে ৰাজীৱ শদিয়া ককাইদেউক ইস্তেমাল কৰি ছ'চিয়েল মিডিয়াত ভিডিঅ'টো আপলোড কৰি লাখ লাখ টকা ঘটি আছে। আচলতে ৰাজীৱ ককাইদেউভাগৰ যি ধন, যি পইচা নিজে ঘটা, সেই পইচাসমূহ লোৱা নাই। আৰু সেই পইচাসমূহ লোৱা কথা মই কোৱা নাই। মই ক'ব বিচাৰিছোঁ যেন ৰাজীৱ শদিয়া ককাইদেউক ব্যৱহাৰ কৰি ভিডিঅ' প্ৰস্তুত কৰি ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰি ধন ঘটি আছে। আপোনালোকে হয়তো নাজানে, ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰিলে বা ভিডিঅ' দিলে এটা ৰেভিনিউ দিয়ে, এটা পইচা দিয়ে। আপোনালোকে নাজানে, কিন্তু এতিয়া কথাটো এনেকুৱা হৈছে যেন এতিয়া ৰাজীৱ শদিয়া ককাইদেউৰ বিষয়ে সকলোৱে জানিব বিচাৰি আছে। মানে আগতে ইমানটা মানুহে চিনি নাপাওঁ বুলি ক'লে চিনি নাপায় না, এতিয়া মৃত্যুৰ পাছতে চিনি পাইছে। তো সেইকাৰণে এতিয়া ৰাইজে ৰাজীৱ শদিয়া ককাইদেউৰ যি মাতসমূহ ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিছে, আৰু চাৰ্চ কৰাৰ লগে লগে যোনসকলে ৰাজীৱ শদিয়া ককাইদেউভাগৰ যোনসমূহ ভিডিঅ'সমূহ ডাউনলোড কৰি আগবঢ়াইছে, তো সেইবিলাক ৰাইজে চাইছে। লাখ লাখ মিলিয়ন ভিউ পাইছে। আৰু ভিউ পোৱাৰ পাছতেই ৰাজীৱ শদিয়াৰ যোনসমূহ ভিডিঅ'ৰ পৰা পইচা পাইছে। মই ক'ব সেইটোৱে বিচাৰিছোঁ। আচলতে উপস্থাপন শৈলী বা কথা কোৱা ধৰণবিলাক আপোনালোকৰ দৰে নহ'ব পাৰে, কাৰণ কেলৈ মোৰ ডিগ্ৰী নাই। মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ, কাৰণ কেলৈ মোৰ ডিগ্ৰী নাই। আচলতে মই কেনেধৰণে কথাখিনি ক'ব লাগে হয়তো নাজানিব পাৰোঁ, কিন্তু মই আপোনালোকক বুজাবলৈ এইটোৱে বিচাৰিছোঁ যেন ৰাজীৱ শদিয়াৰ ভিডিঅ'সমূহ দি, ককাইদেউভাগৰ ভিডিঅ'সমূহ দি ধন ঘটি আছে লাখ লাখ টকা। মন কৰক, সঁচা এটা কৈছোঁ। জুবিন গাৰ্গে ক'লে যেন ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপাওঁ। তাৰ পাছতে জুবিন দাৰ ওপৰত ভিডিঅ' বনালে, জুবিন দাৰ ওপৰত ভিডিঅ' বনায়ো ধন ঘটিলে। আচলতে তেনেকুৱা। এতিয়া আপোনালোকে এটা কথা মন কৰিছেনে? এই আমাৰ অসমৰ পৰা যেন এই হাতী লৈ গ'ল যি আমাৰ সম্পদ, কোনেও যেন মাত নামাতিলে। ইয়াৰ ওপৰত কি ক'ব আপোনালোকে কওকচোন? এই হাতী লৈ গ'ল, ৰিচেণ্ট এতিয়া হাতী লৈ গ'ল। কি ক'ব এতিয়া? কোনেও কি গম নাপালে নেকি? বেয়া লাগিছে। আমাৰ অসমতো এনে জাতীয় দল সংগঠন ধেৰ আছে, কিন্তু কোনেও কিয় নৰখালে বা কোনেও কিয় গৈ নুসুধিলে? আচলতে সুধিছে নে নাই সোধা কিন্তু মই ইমান এটা জ্ঞাত নহয়। আপোনালোকে ভুল নুবুজিব। আচলতে কোনোবাই সুধিছে যদিও নাজানো, কিন্তু মোৰ জ্ঞাত নহয়। কিন্তু কেনেকৈ নিব পালে আমাৰ ইয়াৰ পৰা হাতী? কাক সুধিলে? কাৰ পাৰ্মিশ্যন ল'লে হাতী নিবৰ কাৰণে? চিন্তা কৰক। আমাৰ ইয়াত কি হাতী এভেইলেবল হৈ গৈছে নেকি? সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, এই আমাৰ ৰাজীৱ শদিয়া ককাইদেউ মৃত্যু হ'ল আৰু জুবিন গাৰ্গে চিনি নাপাওঁ বুলি ক'লে, এইবিলাকত বিতৰ্ক কৰি এইবিলাকত লাগি একো কাম নাই মোৰ মতে। সঁচাতে কৈছোঁ। ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যু হ'ল,
ভায়ে ভায়ে কাজিয়া আৰম্ভ হৈ গ'ল। দেখি আছোঁ এতিয়া ইজনে সিজনক পোষ্ট দিছে, ইজনে সিজনক সুধি আছে ইয়াৰ ঘৰ ক'ত, ইয়াৰ থানা কি পৰে, আমুকহে তামুকহে এনেকুৱা আছে। আৰে বাবা, ভায়ে ভায়ে যদি কাজিয়াই হয় তেতিয়া কি হ'ব আপোনালোকে কওক? যদি ভায়ে ভায়ে যদি কাজিয়া লাগিব লগা হয় তেন্তে দেখোন চব খতম দেখোন, ৰখাতলৈ যাবগৈ দেখোন, হয় নহয় কওক? আপোনালোকে ৰখাতলৈ যাবগৈ দেখোন। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ ভাই ভাইৰ মাজত কাজিয়ালৈকে একো লাভ নাই। সঁচা এটা কৈছোঁ, এইটো বহুত বেয়া কথা। আচলতে আমাৰ মাজত ৰাজীৱ হৰিদাই ককাইদেউ সদায় অমৰ হৈ থাকিব। কিন্তু আপোনালোকে এটা মন কৰক, ৰাজীৱ হৰিদাই ককাইদেউক ইস্তেমাল কৰি আপোনালোকে পইচা ঘটাটো বন্ধ কৰি দিয়ক। আৰু লগতে ৰাজীৱ হৰিদাই ককাইদেউ ভাগৰ যি চিতা জুই মাহ যোৱাই নাই, আৰু ৰাজীৱ হৰিদাই ককাইদেউৰ যোনগৰাকী সহধৰ্মিনী আজি চকুত চকুলো মাৰ যোৱা নাই, কিন্তু আপোনালোকে কৰি আছে এইখন নাপায়। কিন্তু সঁচা এটা কৈছোঁ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আচলতে ভিডিঅ'টো বনাওঁতে কথা কওঁতে যদি কিবা ভুল ত্ৰুটি হৈ গৈছে বা উপস্থাপন শৈলী কথা কোৱা চাল চলন ধৰণবিলাক যদি ভুল হৈছে আপোনালোকে মাফ কৰি দিব। ধন্যবাদ।